নমস্কাৰ, কোমল চুনু মোৰ ইউটিউব চেনেললৈ। এয়া মই পাত শাক লৈছোঁ, গাহৰি মাংসৰ লগত বনাম। ইয়াত কেইবাবিধো পাত শাক আছে। এয়া মেচাকি আৰু মিঠা আলুৰ পাত, এয়া বহুত আছে আৰু। এয়া মাংস ল'লোঁ অলপ বেছিকৈ। ইয়াত মই গৰম পানী, এইফালে হালধি আৰু নিমখ দি কিনি মই মাংসখিনি বইল কৰি আছোঁ। এয়া বইল হৈয়ে গ'ল। মই কেৰাহী পাতি দিলোঁ, এইফালে পিঁয়াজ ভাজিলোঁ। ভাজাৰ পিছত ইয়াতে দিছোঁ নিমখ, হালধি আৰু মছলা হিচাপে জিৰা, ধনিয়া আৰু জালুক অলপ দিছোঁ। ইয়াতে মই ধুনীয়াকৈ ভাজিলোঁ। এয়া ভজাৰ পিছত এয়া মাংসৰ লগত ভাজি মেলি, মাংসখিনি ভজাৰ পিছত মই পাতখিনি দিম। এয়া মই ঘৰতে বনাই থোৱা এয়া জলকীয়া গুড়ি দিছোঁ আৰু পাতখিনি ধুনীয়াকৈ বাচি মেলি এয়া মই এতিয়া ইয়াতে মাংস ভজাৰ পিছত দি দিম। এনেকৈ আপোনালোকে বনাই খাবচোন। মোৰ বনোৱা চিষ্টেমটো কেনেকুৱা হৈছে কমেণ্ট দিব, লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। এয়া মই পাতখিনি লগাম এতিয়া। পাতখিনি অলপ ডাঙৰ ডাঙৰকৈ লৈছোঁ। আমাৰ এইটো কটাৰী নাকাটে, হাতৰ পৰা মানে এনেকৈ চিঙি চিঙি দিব লাগে। এয়া চাটনিৰ কাৰণে ৰেডি কৰি আছোঁ। বিলাহী 2টা ল'লোঁ আৰু নহৰু এটা পুৰি ল'লোঁ। গেছতে পুৰি আছোঁ, এতিয়া মই জুই জ্বলোৱা নাই। এতিয়া শুকান জ্বলাও পুৰি লৈছোঁ। ইয়াতে মই গোটেই বস্তুখিনি মই মিক্সিত পিচিম একেলগে। ইয়াতে আদা, নহৰু, কেঁচা জ্বলা আৰু ধনিয়া পাত, মচুন্দৰী পাত, নৰসিংহ পাত আৰু এইখিনি গোটেই মই পিচি এতিয়া মোৰ থালি ৰেডি কৰি আছোঁ। এই গাহৰি মাংসখিনিও জ্বলালোঁ। ইয়াৰ লগত এই চাটনিখিনি লগাই খাওকচোন, ইমান মজা লাগে। আৰু এইফালে পৰাপং দিলোঁ আৰু গাহৰিৰ লগত পাত শাক, মাংসৰ লগত পাত শাক, এই চালাড বনালোঁ। থেংক ইউ।